ৱেলকাম ফ্ৰেণ্ডছ। আজি মেংগ' ফ্লেভাৰৰ কেক এটা বনাওঁ আহক। কেকটো মই প্ৰথমে এনেকৈয়ে 3টা লেয়াৰত কাট কৰি ল'লোঁ। এতিয়া মইষ্ট কৰি লৈ পেলাই মই ক্ৰীম আৰু ক্ৰাছ দি পেলাই এনেকৈয়ে গোটেইকেইটা লেয়াৰ ফিল কৰি ল'ম। আজি কেকৰ লেয়াৰিংটো কাট কৰাৰ কথা কওঁ। কেকৰ লেয়াৰিং কাট কৰিবলৈ আজিকালি বিভিন্ন ধৰণৰ অনলাইন অফলাইনত টুলছ পোৱা যায়। তো এইবোৰ টুলছ আপোনালোকে ইউজ কৰি পেলাই কাটিং কৰিব পাৰে। নহ'লে কেকৰ দুটা ছাইডে অলপ অলপকৈ কাট কৰি আপোনালোকে থ্ৰেড বা সূতা ইউজ কৰি পেলাইও কাটিং কৰিব পাৰে। তেতিয়াও সমান হয়, কিন্তু কেকৰ লেয়াৰিং কাট কৰোঁতে সদায় কেকটো ঠাণ্ডা হোৱালৈ ৱেইট কৰিব লাগে। গৰমে গৰমে যদি কাটিং কৰে তেতিয়া কেকটো ভাঙি যোৱাৰ চান্স থাকে। চ' সদায় ঠাণ্ডা হোৱাৰ পাছতহে কেকটো কাট কৰিব লাগে। এতিয়া মোৰ কেকটো অফ হোৱাইট কালাৰৰ আছিলে, চ' সেইকাৰণে মই ইয়াত অলপমান 1 ড্ৰপছো নহয়, খুব কম য়েল্ল' কালাৰ দি লৈ পেলাই অফ হোৱাইট কৰি ল'লোঁ হোৱাইট ক্ৰীমখিনিত। তাৰপাছতে এতিয়া মই এনেকৈয়ে ফাইনেল আইচিং কৰি লৈছোঁ। ফাইনেল আইচিং কৰিবলৈ সদায় পাইপিং বেগৰ ইউজ কৰিব লাগে ক্ৰীমখিনি লগাবলৈ। এতিয়া খুবেই সুবিধা হয়, নহ'লে ক্ৰীমখিনি সমান নহয়, য'তে ত'তে লাগি যায় আৰু ক'ৰবাত গেপ পৰি থাকে। সেইকাৰণে সদায় পাইপিং বেগৰ ইউজ কৰিব লাগে। এতিয়া মই ব্ৰাছৰ সহায়ত পেটাৰ্ণ ড্ৰ কৰি ল'লোঁ। এতিয়া ছাইডত ড্ৰিপছ দি পেলাই মই এনেকৈয়ে ডিজাইন ড্ৰ কৰি দিছোঁ। M1 আৰু 2D নজলেৰে ৰ'জেটবোৰ বনাবলৈ খুবেই সহজ। সেইকাৰণে মই ৰ'জেট বনাবলৈ এইকেইটা নজলেই ইউজ কৰোঁ। এতিয়া তলতো মোৰ যোনখন পিকচাৰ দিছিলে তাত ডিজাইন আছিলে, চ' মই এনেকৈয়ে ডিজাইন দি দিলোঁ। আৰু বলছবোৰ দি চিলভাৰ বলছো, সৰু সৰু চিলভাৰ বলছো দি ল'লোঁ। আৰু এয়া মোৰ কেকৰ ফাইনেল লুক। ভিডিঅ'টো যদি আপোনালোকে ভাল পালে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিও জনাব ডিজাইনটো কেনেকুৱা পালে। থেংক ইউ।